এই ভিডিঅ'টোত আপোনালোকে যে দেখি আছে এইটো এটা হল নৰকংকাল তেখেতৰ ভনিয়েকৰ নৰকংকাল তেখেতে কান্ধত লৈ বেংকত গৈ আছে কাৰণ কি জানেনে আপোনালোকে কাৰণ হল বেংকৰ কিছুমান নিয়ম নীতি যেটো নেকি অনলি দুখীয়া মানুহৰ কাৰণেহে আছে মানে ধনী মানুহৰ কাৰণে এই নিয়মটো এপ্লিকেবল নহয় মানে তো এইটো কি হৈছে মানে যি মানুহজনৰ ভনিয়েকৰ 19500 টকা বেংকত জমা আছিলে যেটো নেকি তেখেতে উলাবৰ কাৰণে বেংকত গৈছিলে যোৱাৰ পিছত বেংকে কৈছিলে যে তুমি এটা কাম কৰা এক নহয় তুমি ডকুমেন্ট লৈ আহা নহলে তোমাৰ যিজন মানুহ আছে সেই মানুহজনক লৈ আহা তেতিয়াহে মানে তুমি পইচাটো উলিয়াব পাৰিবা তো এইটো মানে কি তেখেতক যেতিয়া কলে তেখেতে কি কৰিলে বেংকৰ পৰা উভতি আহি তেখেতে যি ভনিয়েকৰ কবৰ আছে কবৰ খান্দি কবৰৰ যেটো মিটদে আছে মিটদেটো কান্ধত 5 কিলোমিটাৰ দূৰলৈকে লৈ গৈ মানে কি কৰিলে বেংকত সাবমিট কৰিলে কাৰণ তেখেতৰ যেটো বেংকৰ যিবিলাক নিয়ম আছিল সেই নিয়ম অনুসৰি মানুহটো লাগিব বুলি কৈছিলে তো ভাবক এই নিয়মসমূহ কি অনলি দুখীয়া মানুহৰ কাৰণে নে ধনী মানুহসকলেও এই নিয়মৰ কাৰণে নিয়মত মানে পৰে কাৰণ আপোনালোকে গমে পায় দেশৰ কিমান ডাঙৰ ব্যক্তিসকলে ইয়াত লোন লৈ কিনে পলাই আছে কিন্তু আজিলৈকে ধৰিব পৰা নাই কিন্তু দুখীয়া মানুহক এনেকে যন্ত্ৰণা দিয়াটো জানো ভাল কথা হৈছে আপোনালোকে ভিডিঅ'টোত কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শেয়াৰ কৰি দিব থ্যাংক ইউ